ককা দেউতা নাতি আৰু হাতী এইখন আমি কৰিছোঁ এতিয়া ইয়াত কলিয়াবৰত বিভিন্ন জেগাত শ্বুটিং কৰাই আছোঁ ফাইট মাষ্টাৰ হৈছে ৰাজেশ খান্না তেওঁ কৰিছে আৰু এটা সুন্দৰ প্ৰচেষ্টা প্ৰথম কথা হৈছে ককা দেউতা নাতি হাতী এখন চাই পেলাই মই অতিথি হলত চাইছিলোঁ এইখন গোস্বামীক দেখিছিলোঁ মোৰ তেতিয়া মন গৈছিল মই যদি চিনেমাত অভিনয় কৰিব পৰা হ'লে আৰু ভগৱানৰ কৃপাত এই ছবিখনত প্ৰযোজককো প্ৰায় দিছে এণ্টাৰটেইনমেণ্টে ছবিখন পৰিচালনা কৰিছে আৰু ডাইৰেক্টৰ বিশ্বজিৎ বৰাৰ পৰিচালনা কৰিছে বিশ্বজিৎৰ লগত মই আগতে এখন কৰিছোঁ বহনিমান আৰু এইখন তাৰ লগত মোৰ ছেকেণ্ড ছবি আৰু কাম ভাল হৈছে এতিয়া বিশেষকৈ তপন দা মই আফটাৰ লং টাইম দাগৰ পিছত ৰামধেনুৰ পিছত হ'ব ৰামধেনুৰ পিছত অৱশ্যে ৰামধেনুত মোৰ লগত চিন নাছিল কিন্তু একেলগে ককাই ভাই সম্পৰ্কৰ যিটো দাগত তাৰপিছত আহি এতিয়া আমি তপন দা আৰু মই কৰিছোঁ প্ৰাঞ্জল দা আছে বহুত প্ৰতিষ্ঠিত অভিনেতা অভিনেত্ৰী আছে সুন্দৰ প্ৰচেষ্টা মই ভাবোঁ এই ছবিখন যেনেকৈ ভাইমন দা চাই মানুহে অলপ নষ্টালজিক হৈছে এইখন ছবিখন চাই বহুত কথাই মনত পেলাব পাৰিব সুন্দৰ প্ৰচেষ্টা আৰু ছবিখন যে ভাল হ'ব আৰু মোৰ কেৰেক্টাৰটো বিশেষকৈ ভাল লাগিছে এটা বিশাল টিম কিন্তু দেখিবলৈ পোৱা গৈছে বহুত ডাঙৰ টিম আপোনালোকে নিজেই লক্ষ্য কৰিছে বিশাল ডাঙৰ টিম এতিয়া ফাইট মাষ্টাৰ আহিছে চেন্নাইৰ পৰা ষ্টেডি কেম্প আহিছে গোটেই টিমটোৱে মানে কোনো প্ৰডাকশ্যনৰ ফালৰ পৰা কোনো কম্প্ৰমাইজ কৰা নাই এখন ভাল ছবিৰ কাৰণে তেওঁলোকে প্ৰচেষ্টাটো সঁচাই প্ৰশংসনীয় ধন্যবাদ জনাইছোঁ সকলোৱে আহক অসমীয়া ছবি চাওক যেনেকৈ ভাইমন দাৰ এতিয়া চলিছে আৰু ছবি আহিব আৰু ককা দেউতা নাতি হাতী ছবিখন বহুতৰ স্মৃতি জড়িত হৈ আছে সেই সময়ত নিপন দা আমাৰ মাজত নাই কিন্তু সেই ছবিখনত কথা মনত পেলালে নিপন গোস্বামীৰ কথা মনত পেলালে এটা কথা মই ক'ব বিচাৰিছোঁ আগতে যেতিয়া এনেকৈ গাঁও অঞ্চলত শ্বুটিং কৰিবলৈ আহে অভিনেতা অভিনেত্ৰীসকল যথেষ্ট কিন্তু ৰাইজে ভিৰ কৰে সেই একে পৰিৱেশ কিন্তু আজিও ষ্ট্ৰাইকটো কমা নাই সেই মৰম চেনেহটো আমিতো বহুত ক্ষেত্ৰত এতিয়া কি ক'ম আৰু ভাল লাগিছে বহুত মানুহ বয়সস্থ মানুহবিলাক চাবলৈ আহিছে শ্বুটিং কেনেকৈ হয় বা মোৰ লগতো দুআষাৰ কথা পাতিছে ভাল লাগিছে আৰু আছে ৰাজেশ খান্নাৰো আপোনালোকে ইণ্টাৰভিউ ল'ব পাৰে সি ৰত্নাকৰত তাক মই অসমত আনিছিলোঁ আৰু বহুত কেইখন ছবি কৰে তাৰপিছত এটা ককা দেউতা নাতি একেলগে কাম কৰিছে ভাল আৰু DOP আছে আমাৰ প্ৰদীপ দৈমাৰী সুন্দৰ প্ৰচেষ্টা আৰু কম্প্ৰমাইজ কৰা নাই ছবিখন এতিয়াৰ জেনেৰেশ্যনক আকৰ্ষিত কৰিব পৰাকৈ বহুত ক্ষেত্ৰত অসমৰ ইণ্ডিয়াৰ বাহিৰতো শ্বুটিং আছে সেইখিনিও কৰিব তেওঁলোকে কেতিয়া মানলৈকে চিনেমাখন এখন এইটো বছৰ তেওঁলোকে ৰিলিজ দিব এইটো বছৰ আৰু মোৰ অগ্নিবাণ আহি আছে অগ্নিবাণ ছবিখন সেই কেৰেক্টাৰটো মোৰ ভাল লাগিছে বিশেষকৈ ককা দেউতা নাতি হাতী বুলি ক'লে প্ৰথমেই নাম আহে নিপন গোস্বামী আপোনাৰ বন্দুকটো কিমান চনৰ এই সংলাপটো এতিয়াও কাণত বাজি থাকে ইয়াত ছবি এতিয়া নকৰোঁ ছবিখন চাওক অলপ ষ্টৰিটো চেঞ্জ কৰি চিকুৱেল কৰিছে আৰু সুন্দৰ স্ক্ৰিপ্ট আমাৰ ভাস্কৰ হাজৰিকাই লিখিছে ভাল হ'ব যে এইটো নিশ্চিত থেংক ইউ